নমস্কাৰ, মই কোকৰাঝাৰ আসামৰ পৰা মই হেমৰাজ লিম্বু কৈ আছোঁ। মানে এই যে কিবা নাগালেণ্ডৰ পৰা বানপানী দি কিবা সব ক্ষতি কৰিছে আৰু বুঢ়া বুঢ়ী মানুহবিলাকে আৰু অসুবিধা হৈ বহি আছে আৰু কোনোবা খাবা পোৱা নাই আৰু কোনোবা তিৰি ছোৱালী আছে আৰু কিমান বা মানুহ আৰু নদী লৈ গৈ মৰি গৈছে, পুতেই দিছে নদীয়ে আৰু কিমান বা সিহঁতৰ ধন সম্পত্তিবিলাকে মানে সব সৰ্বনাশ কৰি দিছে। এই কাৰণে এই কথাৰ জনে মানে মই এই কথা কাৰণে মই কৈ আছোঁ, আপোনাবিলাকে কিবা নেতা প্ৰশাসন আৰু কিবা সাংবাদিক যিমানজন আছে আপোনাবিলাকে অলপ কৰি সহায় কৰক, কিন্তু ধন্যবাদ হ'ব। আৰু এইফালে আৰু কিবা লখিমপুৰ ছাইডতেও কিবা অৰুণাচল দি বানপানী দি কিমান বা ঘৰ চৰ ভঙাই দিছে, মানুহবিলাকে মৰিছে। আৰু এইটো আপোনাবিলাকে আৰু নেতা আৰু সাংবাদিক কিবা প্ৰশাসন সব মিলি ফালে আৰু কিমান বা ইউটিউবাৰ আছে আৰু ব্লগাৰ আছে, সিহঁতে আৰু সব হৈ ফালে আৰু সহায় কৰক। আমি কৰিলোঁ হয়, কিন্তু আমাৰ কিবা উপায় নাই। এই কাৰণে মই আৰু ক'ব নোৱাৰোঁ। আৰু তাৰ পৰা আগতে আপোনাবিলাকে ভালদৰে আৰু সহায় কৰক। বেছিখিনি নালাগে আৰু যিমানখিনি আৰু পাৰিব ইমানখিনি আৰু সহায় কৰিব পাৰে। আৰু সিহঁতৰ কোনোবাৰ কাপোৰ কানি নাই, কোনোবাৰ ৰাতিপুৱা খাবৰ কাৰণে ভাত নাই। মৰা মানুহটো মৰি গৈছে আৰু বাচা মানুহবিলাকে আৰু খাব লাগে, বাচিব লাগে আৰু কাপোৰ চাপোৰ পিন্ধিব লাগে। এই কাৰণে আৰু এই কাপোৰ চাপোৰ আৰু অলপ চলপ সহায় কৰি দিলে আৰু ভাল হ'ব। এইখিনি কওঁতে আৰু মই কোকৰাঝাৰ আসামৰ পৰা হেমৰাজ লিম্বু কৈ আছোঁ। বাই বাই, টাটা, বন্দে মাতৰম।